শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত এই পথালি পাহাৰ অঞ্চলত অৱস্থিত শংকৰদেৱ মহাবিদ্যালয়ত শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ সম্পৰ্কত এলানি বক্তৃতা আলোচনাৰ আয়োজন কৰা হৈছিল। অতিশয় আনন্দ পাইছোঁ যে অভূতপূৰ্ব জনসমাৱেশৰ মাজত আজি সেইজন বৰেণ্য সাধক শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰৰ বিষয়ে ইয়াত যথেষ্ট চৰ্চা হ'ল। আমাক বক্তৃতা দিবলৈ মাতিছিল, বিশেষ বক্তৃতা। আমি যথাসাধ্য যিখিনি তেখেতৰ বিষয়ে তথ্য পাইছিলোঁ সেইখিনি আমি আজি ইয়াত উপস্থাপন কৰিছোঁ। আৰু আমি এটা কথা উপলব্ধি কৰি অতিশয় আনন্দিত হৈছোঁ যে শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ, যিজনে কীৰ্তন ঘোষাখনৰ প্ৰথম সংকলনৰ সম্পাদক, গুৰুচৰিত পুথিৰ প্ৰণেতা, তাৰোপৰি বিভিন্ন নাটক আৰু অন্যান্য গীত মাতৰ ৰচক, সেইজন বৰেণ্য সাধকক নৱপ্ৰজন্মৰ মাজলৈ এই ধৰণে আলোচনাৰ মাধ্যমেৰে যে আগবঢ়াই দিছে, এটি অতি ইতিবাচক আৰু ফলপ্ৰসূ প্ৰচেষ্টা। মই আশা কৰিছোঁ এনেধৰণৰ চৰ্চাৰ যোগেদি আগন্তুক দিনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগতেই হওক বা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ, আগ্ৰহী ৰাইজৰ সহযোগত এনে আলোচনাসমূহৰ যোগেদি আমাৰ সমাজ ব্যৱস্থা যথেষ্ট পৰিমাণে উপকৃত হ'ব। বৈষ্ণৱ শীৰ্ষক যি সাহিত্য বক্তৃতামালাৰ আয়োজন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত আয়োজিত হৈছে এই বৰনাৰায়ণপুৰৰ পবিত্ৰ ভূমিত আজি পঞ্চমটি বক্তৃতা আৰু শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু এই ক্ষেত্ৰত বিশেষভাৱে কলেজৰ কৰ্তৃপক্ষই আমাক সহযোগিতা আগবঢ়াইছে। আৰু আজি বক্তৃতাৰ বিষয় আছিল শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰদেৱ, আৰু মূল বক্তাৰূপে উপস্থিত আছিল অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱ। আৰু সভাখনি অনুষ্ঠিত হৈছিল এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ মহেন্দ্ৰ বৰাদেৱৰ সভাপতিত্বত। এটা সুন্দৰ বক্তৃতা অনুষ্ঠান আমি সকলোৱে উপভোগ কৰিলোঁ। ৰামচৰণ ঠাকুৰদেৱৰ যিসমূহ অৱদান আছিল আমাৰ সমাজৰ প্ৰতি, সমগ্ৰ ৰাজ্যখনৰ প্ৰতি, সেই অৱদানসমূহ কোনোবাখিনিত অৱহেলিত হৈ আছিল, তাৰ শুদ্ধ বা সুন্দৰ ৰূপত চৰ্চা হোৱা নাছিল। সেইসমূহ আজিৰ এই বক্তৃতা অনুষ্ঠানটোৰ জৰিয়তে আমি যেন উত্তৰ প্ৰজন্মৰ বাবে আগবঢ়াই দিব পাৰিছোঁ। আৰু আমি ভাবোঁ যে আমি যিহেতু এখনি গ্ৰন্থ আকাৰে প্ৰকাশ কৰি এইসমূহৰ এটা স্থায়ী ৰূপ প্ৰদান কৰিম। আৰু মই ভাবোঁ আমাৰ এই বক্তৃতা অনুষ্ঠানে মহাপুৰুষসকলক, যিসকলে এই বৰনাৰায়ণপুৰৰ পবিত্ৰ ভূমিত জন্মগ্ৰহণ কৰিছে, তেখেতসকলৰ প্ৰতি আমাৰ এটা শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ। আৰু আমি ইয়াৰ দ্বাৰা সমগ্ৰ ৰাজ্য তথা অসমবাসী উপকৃত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।